স্মাৰকপত্ৰ আমি অকল বজালী জিলাই দিয়া নহয়, অল অসমতে প্ৰতিখন জিলাতে আজি আমি এই স্মাৰকপত্ৰখন প্ৰদান কৰি জিলা আয়ুক্ত মহোদয়ক মুখ্যমন্ত্ৰীক দিয়াৰ কাৰণে আমাৰ অসমৰ গোটেই জিলাতে আজি দিব। যে আজি আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই থাকোঁতে আমাক এইটো দি আছিল। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো কৰ্তন কৰি আমাক অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰিছে, যাৰ ফলত আমাৰ বহু দিব্যাংগ বা বহু বিকলাংগ উক্ত আঁচনিৰ পৰা বঞ্চিত হৈছে। ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে, অসমত বাহিৰে সকলো ৰাজ্যতে এই দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বৰ্তমানে চলি আছে, কিন্তু আমাৰ অসমত কিয় কৰ্তন কৰা হ'ল? গতিকে আমাৰ কথাটো হ'ল কি, আমাক দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো লাগে, আমাক অৰুণোদয় দিলে আমাৰ আপত্তি নাই। অৰুণোদয়টো হৈছে মুখ্যতঃ এইটো মহিলা আঁচনি। গতিকে আমাৰ পুৰুষ মহিলা সকলোৱে আছে আমাৰ ইয়াতে দিব্যাংগ, আৰু অৰুণোদয়ত আপোনাৰ 18 বছৰ তলৰখিনি নাপায়, কিন্তু দীনদয়াল দিব্যাংগ আঁচনিটো আমি 18 বছৰ তলৰখিনিও পাই আছিল। যিহেতুকে আমাক অৰুণোদয় দিছে আমি আপত্তি নাই, কিন্তু আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ কাৰণে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ দিবলৈ আহিছোঁ, যাতে আমাৰ দীনদয়াল দিব্যাংগ আঁচনিটো পুনৰ বাহাল ৰাখে। মুখ্যমন্ত্ৰীগৰাকীয়েতো কৈছিল দীনদয়াল দিব্যাংগ এই আঁচনি অৰুণোদয়ৰ সৈতে সংলগ্ন কৰা বুলি। সংলগ্ন কৰা বুলি কৈছে, কিন্তু সংলগ্ন কৰাৰ লগে লগে আমাৰ বহু বিকলাংগ আমাৰ উক্ত আঁচনিত অন্তৰ্ভুক্ত হৈ বহু বিকলাংগ উক্ত টকাখিনি পোৱাৰ কাৰণে বঞ্চিত হৈছে। আৰু আমাৰ এটা দাবী আছিল যে আমাৰ 1000 টকা আছিল দীনদয়াল দিব্যাংগ পেঞ্চনৰ আঁচনিত, কিন্তু আমাৰ 1000 নহয়, 1000 টকা দি আমি চলিব নোৱাৰোঁ। গতিকে আমাক 5000 টকা বৃদ্ধি কৰিব লাগে, এই এটা আমাৰ দাবী আছিল। গতিকে আমাৰ অৰুণোদয় আঁচনিত যেতিয়া অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমি গম পাওঁ, আমি যিহেতু মই আমাৰ বজালী জিলা বিকলাংগতাৰ মই সভা সম্পাদক, গতিকে 10 তাৰিখটো পাৰ হোৱাৰ লগে লগে ফোন আহে যে মই পোৱা নাই। গতিকে আমাৰ বহু বিকলাংগ আমাৰ উক্ত আঁচনিৰ পৰা বাদ পৰিছে, অৰুণোদয়ৰ পৰা। গতিকে আমাৰ যদি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো আমাৰ দিয়ে থাকিলা হয়, তেতিয়া আমাৰ এই সমস্যাটো নহ'লে হয়। গতিকে আমি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটোৱে পুনৰ বাহাল ৰখাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমি আজি প্ৰতিবাদ জনাইছোঁ এইটো কাৰণতেই, আমাৰ যিটো দীনদয়াল পেঞ্চন আঁচনি, এই পেঞ্চন আঁচনিটো যেতিয়া অৰুণোদয় আঁচনিখনত অন্তৰ্ভুক্ত কৰিলে, আৰু এই অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ বহুত সদস্য বাদ পৰি গৈছে। বহুতে হয়তো আমাৰ এই পেঞ্চন বা এইটোৰ পৰা বাদ পৰি বহুত গৰীব মানুহৰ অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ যেনেকুৱা কিছুমান পঢ়ি থকা ল'ৰা ছোৱালীও আছিল, সৰু সৰু বাচ্চা ল'ৰা ছোৱালী এইবিলাকো হয়তো এই পেঞ্চন আঁচনিটোৰ দ্বাৰাই অলপ উপকৃত হৈ পঢ়া শুনাত অলপ সুবিধা আছিল, কিন্তু তেওঁলোকৰ নাম কৰ্তন কৰি দিছে। কাৰণ এই আঁচনিটোত যিটো আমাৰ অৰুণোদয় আঁচনি, এইটো 18 বছৰ তলৰ বিলাকক নিদিয়ে, আৰু এইটো নিদিয়াৰ কাৰণে আমাৰ বহুত সদস্য এনেকৈ এই পেঞ্চন আঁচনিটোৰ পৰা বাদ পৰি গৈছে। আমি চৰকাৰখনক অৰ্থাৎ মুখ্যমন্ত্ৰীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ যিখিনি সদস্য গোটেই অসমতে একদম বয়স হয়তো নিম্নতমৰ পৰা উচ্চতমলৈকে যিখিনি বয়সৰ এই পেঞ্চন আঁচনিটো পাব লাগে, সেই সকলোখিনিকে আমি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ। মুঠতে এতিয়া কথাটো হ'ল দিব্যাংগ পেঞ্চন আঁচনি আৰু অৰুণোদয় দুয়োখন আঁচনি পৃথক পৃথক হ'ব লাগে। আপোনালোকৰ বাবে কেৱল দিব্যাংগ আঁচনি, দিব্যাংগ আঁচনিখন লাগে, কাৰণ কিয় আমাৰ দিব্যাংগ আঁচনিটো আমাৰ ভাৰত চৰকাৰৰ এটা চেন্ট্ৰেল চৰকাৰৰ এইটো আঁচনি। গতিকে আমাক ষ্টেটৰ আঁচনিটো নালাগে, আমাৰ যিটো চেন্ট্ৰেলৰ আঁচনি আছে এই আঁচনিটো আমাৰ বাহাল ৰাখিলে আমি নথৈ সুখী হ'ম। আমি এইটোৱে আমাৰ মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।